প্ৰথমতে আমি এডিট অপশ্যনত ক্লিক কৰিম। এডিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আমি এই যে গ্ৰীণ অপশ্যন দুটা দিয়া আছে বেসিক পে আৰু গ্ৰেড পে, এই দুটা আমি চেঞ্জ কৰিব পাৰিম। ধৰি ললো ইয়াত 34,250 টকা দি আছে তো সেইটো আমি চেঞ্জ কৰি দিও 28,750 লিখিলো। আৰু যি এই যে 8,750 হৈ এই মানুহজনৰ কিন্তু আকৌ গ্ৰেড পে ধৰিলো 7,400 টকা, 7,400 বাস আৰু একো ফিল আপ কৰিব নালাগে। সা অটোমেটিক সা তলত তাৰ দুটা মাহৰ এৰিয়া বিল 2070 টকা হ'ব। কত ইয়াতকে সহজ কি হ'ব? আপোনালোকে ইচ্ছা কৰিলে এই 7,400 এইটো আপোনালোকে চেঞ্জ কৰি 6,800 বা 400 লিখিব পাৰে। আপোনালোকে বেসিক পে আছে, বেসিক পে আপোনাৰ যেটো আছে হেতু ইয়াতে লিখিব পাৰিব। গতিকে ইয়াত ইমান কষ্টৰ একো বস্তু নাই, গতিকে সহজতে আপোনালোকে এটো উলিয়াই ল'ব পাৰিব। আৰু এটো পিডিএফ লৈ কেনেকৈ কনভাৰ্ট কৰে হেতু মই দেখাইছো। তলত এই চাৰিটা ডট আছে তাতে ক্লিক কৰিব, এই ফাইল অপশ্যনত যাব, এক্সপোৰ্ট টু পিডিএফত যাব, বেসিক অপশ্যনত ক্লিক কৰিব, এক্সপোৰ্ট টু পিডিএফত ক্লিক কৰাৰ লগে লগে আপোনাৰ চাৰিটা অপশ্যন দেখাব, WPS ক্লাউড, গুগল ড্ৰাইভ, লোকেশন কোড ফিল আপ মানে হেতু সেভ কৰিব। ধৰি লওক লোকেশনত মই গলো, লোকেশনৰ তিনটা অপশ্যন আছে, মাই ডকুমেন্ট মাই ডকুমেন্ট ক্লিক কৰি পেলাই ফাইল এখনৰ এই ফাইলখনৰ নামটো মই বেলেগ দিছো। ধৰি লওক DA 50% DA 50% এটো জানুৱাৰী to ফেব্ৰুৱাৰী 24 লিখিলো। ফাইলটো মই সেভ কৰি দিলো, এক্সপোৰ্ট কৰিলো। এই ভিউ অপশ্যন দিয়ে আপুনি চাব পাৰিব আপোনাৰ ফাইলটো এক্সপোৰ্ট হৈছে না নাই। এসা আপোনাৰ ধুনীয়াকে পিডিএফ লৈ কনভাৰ্ট হৈ গ'ল। ইমান সহজতে হৈ যায়। যদি আপোনালোকৰ এক্সেল ফৰ্মেটৰ দৰকাৰ হয় তেতিয়াহলে মোৰ কন্টাক্ট নম্বৰ মই দি দিছো 9678817928। এইটো নম্বৰত হোৱাটছআপ মোক মেছেজ কৰিব, মই আপোনালোকৰ এক্সেল ফৰ্মেটখন দি দিম। ধুনীয়াকৈ আপোনালোকে নিজে নিজে বনাব পাৰিব। আৰু যিসকল ধৰি লওক জিপিএফৰ জিপিএফৰ মানুহখিনিৰ কাৰণে অকল আপোনালোকে এই যে নেট এমাউণ্ট যে দিয়াত আছে, নেট এমাউণ্ট এই 2,300 এইখিনিলৈকে সমাপ্ত হ'ব। পিছৰখিনি নালাগে, আপোনালোকে পিছৰ কাৰণে কাটি দিব, এইখিনি দৰকাৰ নাই, সেইখিনি এনপিএছৰ কাৰণে। যদি জিপিএফৰ কাৰণে স্পেচিয়েলি এক্সেল शीट লাগে তেতিয়াহলে মোক ক'ব, মই পঠাই দিম। আৰু যিসকলে এনপিএছ হয় এনপিএছৰ মানে কি মোক ক'ব যে এনপিএছৰ লাগে, মই এনপিএছৰ দি দিম। গতিকে সহজতে আপোনালোকে 50% ডি এৰিয়া বিল বনাব পাৰিব। আৰু আপোনাৰ এই বিলখন এই যে আমাৰ মে মাহৰ যে বিল যাব, এই মে মাহৰ বিলৰ লগতে এই বিলখন দি দিব। থ্যাংক ইউ ছাৰসকল। যদি কিবা বুজিব লাগিছে মোৰ যেটো নম্বৰ ছিল 9678817928 এইটো নম্বৰত কল কৰিব পাৰে বা মেছেজ কৰিব পাৰে।